নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ই নিউজ এনি। আজি আমাৰ লগত উপস্থিত আছে কিছু ঘণ্টা পূৰ্বে ৰাজনৈতিক প্ৰত্যক্ষভাৱে জড়িত হোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ দুটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা এগৰাকী নাট্যকাৰ, সুদক্ষ সংগঠক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া। আৰু ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই অসম গণ পৰিষদত আজিৰ দিনটোত যোগদান কৰিয়েই ই নিউজ এনিলৈ অহাৰ বাবে আমি তেখেতক স্বাগতম জনাইছোঁ। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি খুব কথাখিনি আমাৰ মনত গুণগুণাই থকা কথাখিনি আপোনাৰ লগত আমি কথা পাতিম আৰু আমি আশা কৰোঁ কথাবোৰৰ উত্তৰো স্পষ্ট হ'ব। আপুনি সাহিত্য এৰি ৰাজনীতিলৈ কিয় আহিল? একদম স্পষ্ট কথা। সাহিত্য যেতিয়া আমি চৰ্চা কৰিছিলোঁ বা সৃষ্টি কৰিছিলোঁ, সেইখন জগত আৰু ৰাজনৈতিক জগতখন এটা সম্পূৰ্ণ বেলেগ। আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে সকলো পৃথিৱীৰ প্ৰাণীয়েই, তাৰ ভিতৰত মানুহ যিহেতু মানে জীৱশ্ৰেষ্ঠ, ৰাজনৈতিক অংশীদাৰ। আৰু সেইবাবেই আমি যি কাম কৰোঁ, যি পৰিকল্পনা কৰোঁ, যি আমাৰ দ্বন্দ্ব হয়, সংঘাত হয়, গোটেইবিলাক ৰাজনৈতিক বুলি ক'লেও ভুল নহয়। আৰু সেইকাৰণেই মই ৰাজনীতি সাহিত্য এৰি এইকাৰণে আহিলোঁ যে কিছুমান জাতীয় সমস্যা সমাধানৰ পথ সাহিত্য চৰ্চাত নাই, ৰাজনীতিত আছে। সেইবাবে অগপকীয় বাছি ল'লে সেইটো এটা সাংঘাতিক মানে এটা ঐতিহাসিক এটা পটভূমি আছে মোৰ। যিসকলে নাজানে সেইসকলে হয়তো নিশ্চয় ক'ব, কাৰণ অসম আন্দোলন যেতিয়া ৭৯ চনত হীৰালাল পাটোৱাৰীৰ আকস্মিক মৃত্যু হৈছিল, তেতিয়া আমি কি কৰিছিলোঁ যে আমি কেইজনমান ছাত্ৰই মঙলদৈ মহাবিদ্যালয়ৰ পৰা কেইজনমান ছাত্ৰই আমি আন্দোলনটো আৰম্ভ কৰিছিলোঁ ভোটাৰ তালিকা সংগঠন পৰ্বৰ মাজেদি। আৰু সেই যে আন্দোলনটো আমি কি কৰিলোঁ যে একেবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়ালে আমি কেইজনমান ছাত্ৰই লৈ আহিছিলোঁ, কাৰণ তেতিয়া মই তদানীন্তন আমাৰ মঙলদৈ জিলা ছাত্ৰ সন্থাৰ মই সম্পাদক আছিলোঁ। একেধৰণে মোৰ বন্ধুসকলে মিলি পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ যি অধিৱেশন হৈছিলে শিৱসাগৰত, সেই অধিৱেশনত সেই বিষয়টো আমি প্ৰধান দাবী হিচাপে উপস্থাপন কৰিবলৈ আমি সমৰ্থ হৈছিলোঁ। আৰু সেয়া আৰম্ভণি। আকৌ যেতিয়া ৬ বছৰীয়া গণ আন্দোলন হ'ল, তাৰ যিবিলাক নেকি ঘটনা পৰিঘটনাৰ বিষয়ে মই ক'বলৈ নাযাওঁ, কিন্তু এই ৬ বছৰীয়া গণ আন্দোলনৰ ফলশ্ৰুতিত আমি অসম চুক্তি পালোঁ। আৰু অসম চুক্তিৰ পিছত আমি সকলোৱে জানো যে অসম চুক্তিৰ পিছত আমি কি পালোঁ, যে আমি এটা ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াৰ বাবে অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাক দায়িত্ব দিলে। আৰু সেই দায়িত্বৰ যিহেতু মই ছাত্ৰ সন্থাৰ কৰ্মীও আছিলোঁ, তাৰপিছতে মই এগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী মই এগৰাকী ব্যক্তি হিচাপে মই যিসকলৰ ওপৰত দায়িত্ব পৰিছিল অসম গণ পৰিষদ গঠন বা আঞ্চলিক দলটো গঠনৰ সমস্ত প্ৰক্ৰিয়া, সমস্ত সংবিধান বা নাম কি হ'ব, তাৰ মানে চিহ্ন কি হ'ব, প্ৰতীক চিহ্ন, এইবিলাকৰ দায়িত্ব যি এটা সৰু দলক দিছিল, সেই দলটোৰ এগৰাকী মই কনিষ্ঠ সদস্য আছিলোঁ। আৰু সেইকাৰণে মই কি কৰিছিলোঁ যে সেই প্ৰক্ৰিয়াটো অংশগ্ৰহণ কৰিছিলোঁ। তাৰমানে অসম গণ পৰিষদ নামটো, তাৰ যিটো নেকি প্ৰতীক পথ আৰু আনুষংগিক যিবিলাক নেকি মন্ত্ৰীসভা গঠন কৰাৰ গোটেই প্ৰক্ৰিয়াটোৰ লগত মই অন্তৰংগভাৱে মই জড়িত আছিলোঁ। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে কি যে তেতিয়া মই ৰাজনৈতিকভাৱে কোনো ধৰণৰ বিষয়ত জড়িত নহৈ আমি চৰকাৰখন গঠন কৰি পেলাই আমি নিজৰ বৌদ্ধিক কামত বা শৈক্ষিক কামত আমি মনোনিৱেশ কৰিছিলোঁ। তেতিয়া দলীয় ৰাজনীতি নকৰিম বুলিয়েই মই এই ধৰণে আহিলোঁ। আৰু সেই ধৰণে আহি শৈক্ষিক কাম আৰু আমি অসম সাহিত্য সভাৰ মানে ভিতৰচত আমি সোমাই গ'লোঁ। সেইটোৱে হৈছে মূল মানে বিষয়। 1979 চনত আপুনি যেতিয়া মঙলদৈৰ অবিভক্ত দৰঙৰ আপুনি সম্পাদক আছিল ছাত্ৰ সন্থাৰ, সেই সময়ত ৰিপুণ বৰা সভাপতি আছিল। গতিকে ৰিপুণ বৰা আপোনাৰ সভাপতি, কংগ্ৰেছৰ সভাপতি এতিয়া, গতিকে কংগ্ৰেছক পচন্দ নকৰি আপুনি অসম গণ পৰিষদক পচন্দ কৰাৰ কাৰণ? তাৰমানে মই আগতেই এটা কথা উনুকিয়াই দিছোঁ যে সেইটো হৈছে কি যে এটা ধাৰাবাহিক প্ৰক্ৰিয়াৰ মাজেদি মই আহিছোঁ। অসম আন্দোলন আৰম্ভ কৰাৰ সেই যিটো অভিজ্ঞতা, সেইটো অভিজ্ঞতা ৰিপুণ বৰাদেৱৰ নাই। কিয় নাই? কাৰণ তেতিয়া তেওঁ
ফটো অসম ছাত্ৰ সন্থা আছিল ঠিকেই, কিন্তু আন্দোলনটো আৰম্ভণি মঙলদৈৰ পৰা যেতিয়া আমি কৰিছিলোঁ তেতিয়া তেখেত আছিলে গহপুৰৰ আৰু তেখেত জড়িত আছিলে, কিন্তু তেখেতে আপোনালোকে জানে যে তেখেতে তেতিয়া সৰ্বভাৰতীয় নহয়, আমাৰ অসম লোকসেৱা আয়োগৰ এগৰাকী ব্যক্তি হিচাপে তেখেতে জড়িত হৈ পৰিল। আৰু আমাক যেতিয়া দায়িত্ব দিলে তেখেতে, তেতিয়া আমাৰ দায়িত্ব দিয়ে তেখেত গুচি গ'ল, ৰাজনৈতিক পথাৰলৈ নহয়, তেওঁ মানে প্ৰশাসনীয় পৰ্যায়লৈ গুচি গ'ল। তাৰপিছত তেখেতে ৰাজনীতি কৰিছে। সেইকাৰণে মই ক'ব খোজোঁ যে তেখেতৰ লগত মানে কি হৈছে যে এটা ব্যৱধান আহি পৰিছে, আৰু সেই ব্যৱধানৰ ক্ষেত্ৰত মই যিটো অন্তৰংগভাৱে ধাৰাবাহিকভাৱে মই জড়িত হৈ গ'লোঁ গোটেই প্ৰক্ৰিয়াটোত, আৰু প্ৰক্ৰিয়াটো জড়িত হোৱাৰ পিছত মোৰ অন্তৰত 855গৰাকী শ্বহীদ আৰু বহু ব্যক্তি বিশেষৰ মানে যিটো মানে দুৰ্ঘটনা বা মানে অংগচ্ছেদ এইবিলাকৰ প্ৰশ্ন আহি পৰিছে। মই সেইটোৰ লগত আৱেগিকভাৱে আৰু জাতীয় চেতনাৰে মই যিটো উজ্জীৱিত, সেইবাবে মই দেখিলোঁ কি যে যি অসম গণ পৰিষদ যিটো লক্ষ্য আৰু উদ্দেশ্যত আমি গঠন কৰিছিলোঁ, সেই লক্ষ্য উদ্দেশ্যৰ পৰা আমি দেখিছোঁ যে আমাৰ বহু মানে ঘটনা ঘটি গৈছে, যিবিলাক ঘটনাৰ কাৰণে কি উত্থান পতনৰ কাৰণে আমি দায়ী, আমি সকলোৱে। ঘটনা ঘটি গৈছে মানে ছাৰ, অসম গণ পৰিষদ 855জন শ্বহীদ, জাতিৰ ত্যাগ, সকলোবোৰক ধূলিচ্ছাত কৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে ৰাজনৈতিক দলটোত। প্ৰফুল্ল মহন্ত কওক, আপুনি অতুল বৰা কওক, সৰ্বানন্দ সোণোৱাল কওক, যিসকল আছুৰ ফেৰত নেতা, আছুৰ পৰা আহি ৰাজনৈতিক দল কৰিছে, তেওঁলোকে এই জাতিটোৰ কাৰণে একো নাভাবিলে। চৰম মিথ্যাচাৰ, চৰম প্ৰতাৰক হিচাপে প্ৰতিষ্ঠিত অসম গণ পৰিষদ। অসম গণ তেনেস্থলত যি সময়ত অসম গণ পৰিষদৰ কোনো ভিত্তি নাই, বৰ্তমান সময়ত এইটো মানি ল'ব লাগিব, অসম গণ পৰিষদৰ কৰ্মকাণ্ডই তেওঁলোকৰ প্ৰতি মানুহৰ এটা বিক্ষেপৰ সৃষ্টি কৰিছে। মানুহক তেওঁলোকে আকোৱালি ল'ব খোজে, সিহঁতে কা স্থিতিটোক লৈ। গতিকে আপুনি নিজে এজন কা বিৰোধী নেতা, আপুনি ৰাজহুৱাভাৱে কৈছে যে আপুনি যিকোনো প্ৰকাৰে কা ইয়াত গৃহীত হ'ব নিদিয়ে, আপুনি আজীৱন কাৰ বিৰোধিতা কৰি যাব। তেনেস্থলত আপুনি অসম গণ পৰিষদ এই শুদ্ধ পথ বুলি কিয় ভাবি ল'লে ছাৰ? মই যেতিয়া জাতীয় অনুষ্ঠানটোৰ দায়িত্বত আছিলোঁ, তেতিয়াও এই ধৰণৰ মানে কি আছিলে যে দ্বন্দ্বৰ সৃষ্টি হৈছিল। তেতিয়া মই কি কৰিছিলোঁ, যিসকলে আমাক লৈ দ্বন্দ্বৰ সৃষ্টি কৰিছিল, তেতিয়া মই সেই দ্বন্দ্ব সৃষ্টিকাৰীসকলক মই আমাৰ ভিতৰলৈ আনিছিলোঁ। বোলে আপোনালোকে ভিতৰলৈ আহক, কাৰণ আপোনালোকে যদি কিবা সাহিত্য সভাখনৰ যদি পৰিৱৰ্তন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ভিতৰত সোমাওক, বাহিৰত চিঞৰি পেলাই বাহিৰত মানে ইনকলাব জিন্দাবাদ দিলে কোনো লাভ নহ'ব। আৰু মোৰ সেই প্ৰক্ৰিয়াটোৱে বহু কাম দিছিল, বহু মানুহ ভিতৰলৈ সোমাই আহিছিল, আহি পেলাই আমাক গোটেই অনুষ্ঠানটো সক্ৰিয় কৰাৰ ক্ষেত্ৰত আৰু সংস্কাৰ কৰাৰ ক্ষেত্ৰত সহযোগ কৰিছিল। ছাৰ এতিয়াও আপুনি কা বিৰোধিতা কৰি যাব? মই কি ক'লোঁ যে এই মাত্ৰ মই এটা কথা ক'বলৈ আহিছোঁ যে যি ধাৰাবাহিকতা প্ৰক্ৰিয়াত মাজত মই এটা সোমাবলৈ আহিছোঁ, এটা কাৰণেই যে মই কিন্তু অকল আজি এই যিসকল মানে নেতৃবৃন্দ সেইসকলক মই আজি দোষাৰোপ মই নকৰোঁ। মই দোষাৰোপ কৰিব লাগিলে একেবাৰে আৰম্ভণিৰ পৰা আমাৰ প্ৰফুল্ল মহন্ত বা অন্যান্য সকলোৰে ক্ষেত্ৰত, কাৰ্যৰ ক্ষেত্ৰত সকলোৱে আমি দায়ী বুলি ক'ব খোজোঁ। আমি এজনক মই দায়ী বুলি ক'ব নোখোজোঁ। বৰ্তমান পৰিৱেশৰ পৰিস্থিতিৰ ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছোঁ যে আপোচকামী দৃষ্টিভংগী আজি লোৱাৰ কাৰণে আমাৰ অসমবাসীয়ে স্বাভাৱিকতে এই আপোন অসম আৰু অসমীয়াৰ স্বাভিমান এই দলটোৰ প্ৰতি এটা মোহভংগ হৈছে, আৰু মোহভংগৰ ফলশ্ৰুতিত আমি বহুত কিবা কিবি দেখিবলৈ পাইছোঁ। কিন্তু মই এটা কথা মই গম পাওঁ, কাৰণ যিহেতু মই জাতীয় অনুষ্ঠানটোৰ লগত সম্পৃক্ত হৈ মই দেখিছোঁ যে সকলোৱে এই অনুষ্ঠানটোৰ প্ৰতি অত্যন্ত মানে কি আছে যে মৰম আছে, কাৰণেই এই অনুষ্ঠানটোৰ প্ৰতি এনেকুৱা ধৰণৰ ঘটনাৰ কাৰণে ক্ষোভ। মই সেইকাৰণে কথাটো সোধাৰ কথাটোৱে হ'ল ছাৰ, আপুনি অসম সাহিত্য সভাৰ সভাপতি হৈ থাকোঁতে অতি স্পষ্টভাৱে নিৰ্ভীকভাৱে কৈছিল যে কা কোনো কাৰণতে মানি লোৱা নহয়, কা ইতিমধ্যে গৃহীত হ'ল, কা কাৰ্যকৰী হ'ব। এতিয়া অসম গণ পৰিষদৰ মজিয়ত আহি সেই একেই স্থিতি থাকিবনে আপোনাৰ? নহয়, ইতিমধ্যে মই আমাৰ বৰ্তমানৰ নেতৃবৃন্দৰ সৈতে মই আলোচনা কৰিছোঁ এই গোটেইবিলাক বিষয়। ১ নম্বৰ কাষ্ট, আপোনাৰ স্থিতিটো কি হ'ব ছাৰ সেই কথা? সেইটোৱেই কাষ্ট স্থিতিটো, আৰু ২ নম্বৰতে আমাৰ যিটো নেকি অসম মানে অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ, এই দুটা দিশত মই তেখেতসকলক কথা পাতিছোঁ যোগদান কৰাৰ আগতে, আৰু দেখিছোঁ যে তেখেতসকলে স্পষ্টভাৱে বৰ্তমান কা বিৰোধী স্থিতিৰ ক্ষেত্ৰত, আৰু আমাৰ যিটো গোটেই বিষয়টো উচ্চতম ন্যায়ালয়ত যিহেতু বিষয়টো তাত মানে উপস্থাপন কৰিছে, তেখেতসকলে কৰিছে, আমি অসম সাহিত্য সভাই কৰিছিলোঁ। গতিকে সেই সময়ত আকৌ আমি এটা পাৰস্পৰিক বুজাবুজি আমি এটা কৰিছিলোঁ কি যে এই গোটেই বিষয়টো আমি সাংবিধানিকভাৱে বিষয়টো নিষ্পত্তি হওক বুলি আমি আটায়ে এই যিটো বিষয় ওলমি আছে এতিয়া আমাৰ উচ্চতম ন্যায়ালয়ত, সেই ক্ষেত্ৰত তেখেতসকলে অলপতে আমি দেখিছোঁ যে আমাৰ স্পষ্টভাৱে যিগৰাকী সাংসদ
ৰাজ্যসভাৰ তেখেতক কিন্তু এই বিষয়টোৰ ক্ষেত্ৰত স্পষ্টভাৱে বিৰোধিতা প্ৰতিফলন তেখেতে বিৰোধিতা কৰিলে কি ভোট দিলে না আগৰ সেইটো সেইটো কাৰ তাৰমানে অসম তাৰপিছত কিন্তু গণপৰিষদৰ এতিয়া স্থিতি এইটোৱে না এতিয়া কিন্তু মোৰ লগত যিখিনি কথা পাতিছে আৰু মই যিটো আজি তাৰিখৰ পৰা অভ্যন্তৰত সোমাম দুদিন আগতে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এখন মিটিঙত কৈছে হয় যে আমি কাৰ বিৰোধিতা নকৰোঁ দুদিন আগতে এখন মিটিঙত কৈছে আজি আপুনি যোগদান কৰা মিটিঙৰ পিছত সাংবাদিকৰে হোৱা কথা বাৰ্তাত আপোনালোকৰ সভাপতিয়ে কৈছে যে কা আছিল লম্ফ যাব নাচ গান আছিল কাৰ একো ভিত্তি নাছিল আজি কৈছে এই গোটেইখিনি বিষয় মই নিজে যিহেতু আজি ভুক্তভোগী আগতে মই শুনিছিলোঁ এতিয়া মই ভুক্তভোগীৰ কাৰণে মই এটা কথা বিশ্বাস কৰোঁ এই গোটেইবিলাক বিষয় মই আজি এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ যিখিনি বিষয় মোৰ নিজৰ দ্বন্দ্ব সেই দ্বন্দ্বখিনি মই বন্ধ কথাত আমাৰ নেতৃবৃন্দৰ সৈতে কথা পাতি পেলাই মই নিষ্পত্তি কৰিবৰ কাৰণে যত্ন কৰিম আমাৰ স্থিতিটো প্ৰকাশ কৰিবৰ যত্ন কৰিম আৰু মই আজি এইটো কথাই স্পষ্ট কৰিব খুজিছোঁ যে কোনো ৰাজনৈতিক দল বা কোনো ধৰণৰ আমাৰ যিবিলাক নেকি মানে ঘটনা পৰিঘটনাৰ ক্ষেত্ৰত মই অসৌজন্য হৈছোঁ কাৰো প্ৰতি মন্তব্য নিদিওঁ আৰু মই আজি অগপৰ অভ্যন্তৰত মই এইকাৰণে প্ৰৱেশ কৰিছোঁ তেখেতসকলৰ যি স্থিতি বা তেখেতসকলৰ যিটো নেকি এই জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধতা এইটো ক্ষেত্ৰত মই আলোচ কৰি পেলাই তেখেতসকলৰ সৈতে আলোচ কৰি গোটেই যিমানবোৰ এতিয়া ৰাজনৈতিক দল হৈছে এই দলবিলাককো মই পৰাপক্ষত মই যিটো এজন পদাধিকাৰী অসম সাহিত্য সভাৰ আলোচনাৰ মাজেদি একত্ৰিত হ'ব পাৰি নেকি বা কিবা বুজাবুজি সৃষ্টি কৰিব পাৰি নেকি এই ধৰণৰ এটা প্ৰক্ৰিয়াত কিন্তু মই এই নিৰ্বাচনৰ এই সময়ছোৱাত আৰু নিৰ্বাচনৰ পিছত মই অন্তৰংগভাৱে মই লাগি যাম যদি আপুনি বিচৰা ধৰণে নহয় নাই নাই মই এটা কথা বিশ্বাসী কাৰণ এইবিলাকতো আমাৰে বন্ধু আন্দোলনৰ সমাজ ৰাজনীতিত সকলো সম্ভৱ নাই ৰাজনীতি সকলো সম্ভৱ হ'লে কিন্তু এটা কথা খাটাং যে মই জানো যে কেইজনমান ব্যক্তি আপোচ কৰিলেও কেইজনমান ব্যক্তি কিন্তু মই দেখিছোঁ যে বিজেপিৰে হওক কংগ্ৰেছৰে হওক আৰু আমাৰ মানে অসম গণ পৰিষদে হওক বা অন্যান্য সকলো ক্ষেত্ৰতে মই দেখিছোঁ যে আজি আমাৰ যি নেকি অজাপ বা ৰাইজৰ দলৰ এই গোটেইবিলাকতো আমি একে পথৰে পথিক একে এটা মঞ্চৰ পৰা আমি আহিছোঁ ময়ো আহিছোঁ সেই পথৰে আৰু গোটেইবিলাক মোৰ ভাই সতীৰ্থ সেইসকলৰ লগত বহি আমি কিন্তু এটা সমাধান সূত্ৰ উলিয়াব পাৰিম বুলি মোৰ বিশ্বাস আৰু সেই মনেৰে মই ইয়ালৈ আহিছোঁ ইয়াত মই বিতৰ্কৰ সৃষ্টি মই নকৰিম না আমিও বিচাৰোঁ সেইটোৱে হওক কাৰণ অসম সাহিত্য সভাৰ সভাপতি হৈ যেতিয়া আপুনি আছিল অসম সাহিত্য সভাৰ সেই সময়ত ইমান বিতৰ্কৰ পিছত অসম সাহিত্য সভাখনক এটা নিৰ্দিষ্ট গতিত আপুনি ধৰি ৰাখিছিল আৰু সেই সময়ত অসমত চৰ্চা হৈছিল যে অসমৰ ৰাজনীতিত যেনেকৈ হিমন্ত চাণক্য অসম সাহিত্য সভাৰ চাণক্য আপুনি আৰু চাণক্যৰ নীতি অনুসৰণ কৰি চাণক্যৰ ভূমিকাৰে খণ্ড বিখণ্ড হ'ব ধৰা অসম সাহিত্য সভাক আপুনি একত্ৰিত কৰি ৰাখিছিল আৰু নিশ্চয় অসম গণ পৰিষদতো সেই যিটো আপোনাৰ ৰোল সেই যিটো ভূমিকা সেই ভূমিকাটো থাকিব আপোনাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ খুব ভাল সম্পৰ্ক মই আটাইতকৈ ডাঙৰ কথাটো হয় মই মানে ক'ব খুজিছোঁ এতিয়া যেনেকৈ অতুল বৰা যেনেকৈ সৰ্বানন্দ সোণোৱাল যেনেকৈ আমাৰ কেশৱ মহন্ত অসম আন্দোলনৰ পৃষ্ঠ মানে ভূমিত মোৰ লগত অন্তৰংগ একেধৰণে হিমন্ত বিশ্ব শৰ্মা কিন্তু মোতকৈ কিন্তু মোৰ লগত কিন্তু সম্পৰ্কটো এইসকলৰ সৈতে যোনটো সম্পৰ্ক আছিল অসম আন্দোলন সেনেকুৱা মানে ঘনিষ্ঠ নহয় কিন্তু মই তাৎপৰ্যপূৰ্ণ এটা কথা ক'ব খুজিছোঁ যে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ কিন্তু মানে হয় কিছু কিছু ক্ষেত্ৰত বহুতে বিতৰ্কিত বুলি কয় বহু ক্ষেত্ৰত কিবা কিবি কয় কিন্তু অসম সাহিত্য সভাৰ ক্ষেত্ৰত মই আচৰিত মানে মানিছোঁ যে তেখেতে অসম সাহিত্য সভাত মই প্ৰধান সম্পাদক হ'লোঁ মই উপসভাপতি হ'লোঁ সভাপতি হ'লোঁ আজিলৈকে কোনো এখন মানে সভালৈ তেখেত যোৱা নাই মুকলি সভালৈ অথচ তেখেতে বহুবাৰ শিক্ষামন্ত্ৰী আমাৰ মন্ত্ৰী আছিলে আমাৰ বিভাগৰ মন্ত্ৰী আছিলে আৰু তাৎপৰ্যপূৰ্ণভাৱে আপোনালোকে কিন্তু এটা কথা মন কৰা নাই যে এইবাৰ বিতৰ্ক হ'লেও কিন্তু তেখেতে কিন্তু অধিৱেশনখনি প্ৰৱেশ কৰা নাই অধিৱেশনখনিত আমাক মানে অসম সাহিত্য সভাক কৈছে যে কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈ এইটো আমাৰ অনুষ্ঠান এইটো ৰাইজৰ অনুষ্ঠান আপুনি চলাই যাওক ইয়াত কিন্তু কোনো ধৰণৰ মানে দ্বন্দ্ব আহিব নোৱাৰে আৰু সেই ক্ষেত্ৰতে মই মানে এটা কথা কৈছোঁ যে কোনেও এটা কথা প্ৰকাশ কৰা নাই আজিলৈকে যে এজনো ৰাজনৈতিক নেতা নোহোৱাকৈ শুৱালকুছি অধিৱেশন হৈ গ'ল আগতে কি হয় যে ৰাজনৈতিক নেতাৰ পৰিভৰত মানে অসম সাহিত্য সভা মানে চোৱা হ'ল কিবা হ'ল বুলি কয় কিন্তু কথা এইবাৰতো আমাৰ কোনো ধৰণৰ মানে হেৰি নাই কোনোতো ৰাজনৈতিক নেতা নাই ৰাজনৈতিক নেতা নোহোৱাকৈতো অসম সাহিত্য সভাৰ মানে অধিৱেশন হৈ গ'ল সেই ক্ষেত্ৰত কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাটো গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই এইখিনি কথা কিন্তু স্বীকাৰ কৰিব লাগিব
তেওঁ কিন্তু অসম সাহিত্য ভাল পায় সেইবাবেই আমাক স্পষ্টকৈ কৈছিল যে কোনো ক্ষেত্ৰতে যাতে এই অনুষ্ঠানটো এই অসম সাহিত্য সভাৰ অনুষ্ঠানটো যাতে ৰাজনীতি আমাৰ দৰে কিছুমান কথা বতৰাত ইয়াতে নোসোমায় তাৰ কাৰণে অতি সতৰ্ক হৈ আছে তেখেত তাৰমানে শুনা যায় কি হৈছে এইটো আমি সাংবাদিক হিচাপে কিছুমান কথা আলোচনা হয় কিছুমানৰ মানুহৰ মুখৰ কথাবোৰ শুনো হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ অতি বিশ্বস্ত কিছু মানুহক নতুনকৈ গঠিত হোৱা দলবিলাকত মানে সুমুৱাই আছে এজিপিও তাৰ বাহিৰত নহয় মানে তেওঁৰ এটা গেম প্লেন আছে যে তেওঁ বিভিন্ন ধৰণে সেই বাকী দলকেইটাক লগত লৈ অহাবাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব খোজে সেই ধৰণৰ গেম প্লেনত আপুনিও অন্তৰ্ভুক্ত হোৱা বুলি মানুহে কয় কি যে কথাটো কিন্তু মই শুনিছোঁ কিন্তু আজি মই প্ৰকাশ্যে এই নিউজ এনিৰ যিসকল দৰ্শকক মই ক'ব খুজিছোঁ এটা কথা এই মুহূৰ্তলৈকে আজি এই মুহূৰ্তলৈকে ডক্টৰ হিমন্ত বিশ্বৰ সৈতে অধিৱেশনৰ 30 তাৰিখৰ পৰা 29 তাৰিখৰ পৰা 29 মানে জানুৱাৰীৰ পৰা আজিলৈকে কোনো ধৰণৰ কথা বতৰা হোৱা নাই মোৰ সৈতে এই মুহূৰ্তত কোনো কথা বতৰাই হোৱা নাই লগালিগো হোৱা নাই আৰু মই দৃঢ়তাৰে এটা কথা বিশ্বাস কৰোঁ মই যিটো ভাল পাইছোঁ কাৰণ এদিন কাৰোবাক সুধিছে যে পৰমাদা কি মানে শুনিছোঁ এজনে মোক কৈছে পৰমাদা কি মানে ৰাজনীতি কৰিব নেকি আমিতো তেখেতৰ মানুহে ৰাজনীতি কৰিবলৈ ভবা নাই এই ধৰণৰ কথাহে মই শুনিছোঁ কিন্তু মই ৰাজনীতি যে পথাৰত আহিছোঁ এই বিষয়টো কিন্তু তেখেতৰ লগত কোনো ধৰণৰ মানে খনাপতকা নাই না আপোনাৰ লগত অসম সাহিত্য সভাৰ অধিকাংশ শাখাই আছে আৰু আপোনাৰ নেতৃত্বত বেছিভাগ শাখা গঠন হৈছিল আমি জনাত আপুনি যেতিয়া হৈছিল আৰু আপুনি আগভাগ লৈ নেতৃত্ব লৈ অতি কষ্টেৰে সেই শাখাবোৰ গঠন কৰিছিল ক্ষেত্ৰভিত্তিক অনুসন্ধান চলাই গতিকে এতিয়া সেই শাখাসমূহ আপুনি এজিপি আপুনি যে ৰাজনৈতিক দল হৈছে সেই দললৈ তেওঁলোকৰ সেই শাখাৰ সদস্যসকলক দললৈ মানে ৰূপান্তৰ কৰিব নেকি দললৈ মই সেইটো কাম নকৰোঁ সেই ধৰণৰ প্লেন এটা আছে নেকি মই সেইটো কাম সেইকাৰণে নকৰোঁ মই খুবেই অসম সাহিত্য সভাৰ অৰাজনৈতিক যি চৰিত্ৰ সেইটো চৰিত্ৰৰ প্ৰতি মই সজাগ আগতেও সজাগ আছিলোঁ এতিয়াও সজাগ আৰু মই এইটো কথাই ক'ব খুজিছোঁ যে আমাৰ অসম সাহিত্য সভাত মানে প্ৰধান সম্পাদক সভাপতি বা উপসভাপতিগৰাকী ৰাজনৈতিকভাৱে মানে কোনো দলীয় ৰাজনীতি সোমাব নালাগে প্ৰত্যক্ষভাৱে এইটো কিন্তু খাটাং কিন্তু বাকীসকল কিন্তু সকলো ৰাজনৈতিক দলৰ কিন্তু সদস্য আছে কোনোবা সক্ৰিয় সদস্য আছে মই যদি এটা বস্তু দেখিছোঁ যেতিয়া আটাইবিলাক আমি লগালগি হওঁ কাৰণ আপোনালোকে জানে যে আমাৰ অসম সাহিত্য সভাৰ সভা সমিতি হ'লে প্ৰতিনিধি সভা হ'লে কাৰ্যনিৰ্বাহক সভা হ'লে বহুকেইজন ৰাজনৈতিক নেতাও থাকে কিন্তু কোনেও কিন্তু অসম সাহিত্য সভাৰ মজিয়াত মানে ৰাজনৈতিক ঊৰ্ধত যিটো জাতীয় চেতনা ভাষা সাহিত্য সংস্কৃতিৰ কথাহে পাতে নহয় মই কথাটোকে সুধিছোঁ অসম গণ পৰিষদত এতিয়া বিচক্ষণ বুলি আমি যাক কওঁ বিচক্ষণ চতুৰ বা এজন দূৰদৰ্শী বা এজন সফল সভাপতি নাই যি সভাপতি আছে তেওঁলোক সভাপতি আচলতে এটা দলক নেতৃত্ব দিব পৰা সভাপতি তেওঁলোক নহয় আৰু মানুহৰ মাজত আলোচনা হৈছে সেই বিচক্ষণতা সেই নেতৃত্ব দিব পৰা দূৰদৰ্শিতা ডক্টৰ পৰমানন্দ ৰাজবংশীৰ আছে কাৰণ পৰমানন্দ ৰাজবংশী যিকোনো পৰ্যায়ত যিকোনো সময়তে স্থিতপ্ৰজ্ঞ হৈ থাকিব পৰা মানুহ গতিকে সেইকাৰণে আপোনাৰ নেতৃত্ব যিসমূহ শাখা গঠন হৈছিল সেই শাখাসমূহৰ জৰিয়তে কাৰণ শাখাসমূহত ৰাজনৈতিক ব্যক্তি থাকে ৰাজনীতি বাদ দি কোনো সাহিত্য কৰিব নোৱাৰে প্ৰত্যেকজনে বিভিন্ন দলৰ আছে গতিকে সেই তেওঁলোকক একত্ৰিত কৰি আপুনি কিবা এটা পৰিকল্পনা কৰিব পাৰে নেকি নাই এইটো প্ৰয়োজন নাই বিচাৰে মানুহে আপোনাৰ সভাপতি হিচাপে মই ভাবোঁ যে কোনো প্ৰয়োজন নায়েই মই এইকাৰণে নাই বুলি কৈছোঁ যে যেতিয়া মই আজি গৈছোঁ যোগদান কৰিবলৈ এতিয়া বহু ছাত্ৰ ছাত্ৰী যোগদান কৰিবলৈ খুজিছে মোৰ সৈতে মই কৈছোঁ যে নহয় মোৰ সৈতে যোগদান কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰী দেই কাৰণ তেখেতসকলৰ অধিকাংশই বিচাৰে যে ছাত্ৰ শক্তিটো এতিয়া ৰাজনৈতিক দিশৰ প্ৰতি খুব মানে দেখিছোঁ অনুৰাগ বাঢ়িছে আৰু সেইকাৰণেই আমাক কৈছিল যে ছাৰ আমি আপোনাৰ লগত যোগদান কৰিম মই কৈছোঁ নালাগে এতিয়া যোগদান কৰিবৰ কাৰণে কাৰণ মই অকণমান এই যিটো ৰাজনৈতিক দিশত মই প্ৰথম প্ৰৱেশ কৰিছোঁ প্ৰৱেশ কৰি পেলাই মই অকণমান গতিগতটো মই বুজি লওঁ তাৰপিছত তোমালোকক সোমাব খুজিলে তোমালোকে এটা নিৰ্দিষ্ট পৰিকল্পনা সোমাবা এনেই যোগদান কৰি পেলাই ইয়াতে সোমাই আমি মানে নিজৰ যিটো নেকি চিন্তা চেতনা এইটো তোমালোকে ব্যাহত নকৰিবা সেইকাৰণে মই ভাবোঁ যে অসম সাহিত্য সভাৰ যিসকল শাখা বা অন্যান্য যিসকল আমাৰ মানে পদাধিকাৰী আছে এইসকলে কিন্তু অসম সাহিত্য সভা মানে যিখন মানে আমাৰ সংবিধান বা বেদ সেই বেদখনৰ প্ৰতি সজাগ আৰু কোনো পধ্যে তেখেতসকলে এটা দলৰ প্ৰতি নহয় মই দেখিছোঁ বহুত দলৰ লগত মানে আমাৰ সদস্যসকলৰ সম্পৰ্ক আছে কিন্তু আপুনি যেনেকৈ অসম গণ পৰিষদ আহিছে নিশ্চয় আপোনাৰ অনুগামীসকল সেই আজি নিজেওতো গম পোৱা যায় যে মই যেতিয়া অসম সাহিত্য সভাৰ কমিটিখন গঠন কৰিছিলোঁ তেতিয়া অসম সাহিত্য সভাৰ কমিটিখনত কাৰ্যনিৰ্বাহকৰ সভাখনত কংগ্ৰেছ UDF বা আমাৰ মানে অগপ
বা বিজেপি আনকি সকলো দলৰ সদস্য আছে মানে আমি কৰিব পাৰোঁ এইবিলাক দেধাৰ আছে আছে। আৰু সকলোকে লৈ পেলাই মই কি কৰিছিলোঁ সকলোকে লৈ পেলাই মই কি কৰিছিলোঁ যে এটা জাতীয় জীৱনৰ কাৰণে অসম সাহিত্য সভাক মই পৰিচালিত কৰিছিলোঁ আৰু মই একেধৰণে এটা কথা ভাবোঁ যে অগপ এটা ৰাজনৈতিক দল আৰু অগপৰ যিটো চিন্তাধাৰা যিটো নেকি সাম্প্ৰদায়িক মানে সম্প্ৰীতি ঐতিহ্য মানে আমাৰ ভাষাৰ প্ৰতি দায়বদ্ধতা জাতিটোৰ মানে ভূমিৰ অধিকাৰৰ প্ৰতি বা অন্যান্য সাংস্কৃতিক সাংবিধানিক মানে অধিকাৰৰ প্ৰতি তেনেকুৱা দায়বদ্ধতা এই গোটেইবিলাক দিশৰ লগত কিন্তু অসম সাহিত্য সভাৰ সম্পৰ্ক আছে কিন্তু অসম সাহিত্য সভা অৰাজনৈতিক কাৰণে সেই বিষয়বিলাক আলোচিত হয় তেওঁলোকে সেইবিলাক পৰিকল্পনা কৰিব পাৰে কিন্তু সমাধানৰ পথটো উলিয়াব নোৱাৰে কিন্তু এতিয়াতো ৰাজনৈতিকভাৱে একেই মানে জাতীয়তাবাদী চিন্তা চৰ্চাৰে এই গণ পৰিষদ এতিয়া ৰাজনৈতিক চিন্তা চৰ্চাৰে সেইবিলাক গুৰুত্বপূৰ্ণ ৰাজনৈতিক সমস্যাসমূহ সমাধানৰ পথটো এতিয়া উলিয়াই দিব পাৰিব নহয় ছাৰ আপুনি বিগত 20 বছৰত অসম সাহিত্য সভাৰ 20 বছৰৰ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত বুলিও মই ক'ব খোজোঁ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত মানুহজনে আপুনি নিশ্চয় আৰু গতিকে আপুনি যিহেতুকে ৰাজনীতিত যোগদান কৰিছে আপুনি নিশ্চয় নিৰ্বাচন খেলিব আচলতে কি হয় মানুহৰ এটা সাংঘাতিক কথা যে নিৰ্বাচনৰ কাৰণে যেন ৰাজনীতি বুলি ভাবে কিন্তু আজি মই এটা কথা ক'ব খুজিছোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে যে নিৰ্বাচনটো আটাইতকৈ মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে মই নিৰ্বাচন খেলিবলৈ হ'লে মোৰ দৰে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি নেকি আজি মই এটা পদাধিকাৰী হিচাপে জাতীয় জীৱনৰ পদাধিকাৰী হিচাপে মই আছোঁ মই নিজে যেতিয়া সেই দলটোলৈ আহিছোঁ আহোঁতে মোৰ মনত কিছুমান মানে কি সংঘাত হৈছে দ্বন্দ্ব হৈছে যে মই এজন অসম সাহিত্য সভাৰ জাতীয় জীৱনৰ পদাধিকাৰী আৰু মই আহিছোঁ এজন বিধায়ক হ'বৰ কাৰণে নেকি বিধায়ক ক'ত অসম সাহিত্য সভা আৰু ক'ত বিধায়ক গতিকে এই ধৰণৰ দ্বন্দ্বই মোৰ মনত এইকাৰণে থিতাপি লৈছে মই সেইকাৰণে কৈছোঁ যে ৰাজনীতি বস্তুটো আমি ঠেক দৃষ্টিৰে চাওঁ কাৰণে এইটো সমস্যাৰ সৃষ্টি এই দ্বন্দ্বটো আগৰ পৰা হৈছিল নে এতিয়া তাৎক্ষণিকভাৱে হৈছে এতিয়া মানে যোগদান কৰাৰ পিছত যোগদান কৰাৰ আগমুহূৰ্তৰ পৰা মোৰ এটা চেতনা আহিছে বহুত মানুহে মোক কৈছে বহু মোৰ শুভাকাংক্ষীসকলে কৈছে যে পৰমা ভুল কৰিলোঁ নেকি আৰু ময়ো ভাবিছোঁ যে তেওঁৰ কথাত নচাত কৰি দিয়া নাই ভুলেই হ'ল নেকি কিন্তু আকৌ এনেকুৱা ভাবিছোঁ আমিতো চব ৰাজনৈতিক প্ৰাণী আমি মূল্যবোধৰ ৰাজনীতিটো কৰিব পাৰোঁ আজি মই এটা কথা মই উদাহৰণহে কৈছোঁ দেই আমাৰতো ভূপেন দাওতো ৰাজনৈতিকভাৱে তেওঁ এজন ব্যক্তি আছিলে ভূপেন দা নিজে নিৰ্বাচন খেলিছিল বিধানসভাত ভূপেন দা নিজে মানে সাংসদতো মানে নিৰ্বাচন খেলিছিল তেওঁ মানে পৰাজয় স্বীকাৰ কৰিছিল এবাৰ জিকিছিলোঁ বিধানসভাত কিন্তু ভূপেন দা হৈ আছে আৰু মই অৱশ্যে তেওঁলোকতকৈ বহু ক্ষেত্ৰত নিম্ন কিন্তু ক'তা ডক্টৰ নগেন শইকীয়া তেখেততো নিৰ্বাচন হাৰিছে ডক্টৰ নগেন শইকীয়া তেখেততো মানে ৰাজ্যসভাৰ সদস্য হৈছে কিন্তু আজিতো তেখেত আমাৰ যিকোনো সভাত যিকোনো ক্ষেত্ৰত তেখেতটো গ্ৰহণযোগ্য তাৰমানে মই কেতিয়াও নাভাবোঁ আপোনাৰ নিৰ্বাচন খেলাৰ কোনো পৰিকল্পনা মোৰ এতিয়ালৈকে নাই কাৰণ যেতিয়া নেকি মই অসম সাহিত্যৰ সভাপতি হৈছিলোঁ তেতিয়া বহু মানুহে আমাৰ দৰঙৰ যিবিলাক নেকি অকণমান অৱহেলিত উপেক্ষিত সমষ্টি মানে কোনোবা বিধায়কে যদি ভাল কাম কৰিব নোৱাৰে মোক কয় কি যে দাদা আপুনি আহক ছাৰ আপুনি আহক বুলি কয় আৰু সেই বস্তুটো এটা হেৰি হৈছে চেতনা এটা নহয় মোক হেঁচা নিদিয়া নহয় আৰু সেই হেঁচাটো গৈ পেলাই কিন্তু মোক দিয়া নাই হেঁচাটো গৈ পেলাই দিছে অগপক দিছে বিজেপিক দিছে কংগ্ৰেছক আৰু দিছে মানে UDF আটাইতকৈ ভাল কথাটো হৈছে কি মোৰ কাৰণে আটাইবিলাক দলৰ পৰা মোলৈ প্ৰস্তাৱ আহিছে যে আপোনাৰতো নামটো কয় চবে এতিয়া মই ভাবিলোঁ কি যে মইনো কিয়নো আকৌ অগপত মানে হেৰি মানে সোমালোঁ এইটো ক'লোৱে মই যি আন্দোলনৰ চিন্তা চেতনাৰ মোৰ মানে দৰঙত আছিল সেই চিন্তা চেতনাৰ ধাৰাবাহিক প্ৰক্ৰিয়াটো এটা সমৃদ্ধিশালী কৰিবৰ কাৰণে যিটো স্থিমিত বুলি কৈছে কোনোবাই কৈছে এখন ডুবন্ত নাও বুলি কৈছে অগপ কোনোবাই কৈছে কি যে এটা মানে কি যে মৰা হাতী আপুনি কিয় তাত গ'ল বুলি মোক সকলোৱে মানে তিৰস্কাৰ কৰিছে কিন্তু মই কৈছোঁ কি যে মই সেই নেতিবাচক দিশটোকেই সদায় মই আঁকোৱালি লৈছোঁ প্ৰত্যাহ্বান হিচাপে আৰু মই সেইটো মাজেদিয়ে মই যাম এটা সুন্দৰ অট্টালিকাত বহি পেলাই মই মানে চিন্তা চৰ্চা কৰাতকৈ বা সেইটো মেৰামতি কৰাতকৈ মই পজাঘৰ এটাত বহি পেলাই যি পজাঘৰটো মই মেৰামতি কৰোঁ সেইটো মোৰ বাহাদুৰি আছে তাৰমানে ছাৰ আপুনি বিধায়ক হোৱাতকৈ আপুনি যে ক'লে পজাঘৰ এটা মেৰামতি কৰিম তাৰমানে বিধায়ক হোৱাতকৈ এই যিটো বিশৃংখলিত অসম গণ পৰিষদক এটা গতি দিয়াৰ কাৰণে নেতৃত্ব ল'ব খুজিছে অসম গণ পৰিষদেই নহয় আজি সমগ্ৰ যিটো নেকি আঞ্চলিক ৰাজনীতিৰ যিটো নেকি প্ৰেক্ষাপট খেলিমেলি প্ৰেক্ষাপট আমাৰ ভৱিষ্যত কি হ'ব 21 নিৰ্বাচনত আমি কি নিজত্ব হেৰুৱাম নেকি যিটো কাৰণে নেকি অসম আন্দোলন আৰম্ভ কৰিছিলোঁ এইবিলাক চিন্তা চৰ্চা মোৰ মনতে হৈছে সকলো মনতে হৈছে আজি আমি কাৰোবাৰ হেৰুৱাবৰ কাৰণে দল গঠন কৰিছোঁ নেকি কা আন্দোলনটোৰ গোটেই বস্তুটো আমাৰতো লক্ষ্যটো অকল মানে আমি নিৰ্বাচন খেলাই আছিল নেকি কা আন্দোলনটো
অসম আন্দোলনটো যেনেকৈ নিৰ্বাচন খেলাৰ কাৰণেও আমি এতিয়া প্ৰশ্নটো উঠিছিল আমি নিৰ্বাচন খেলিবৰ কাৰণে আমি অসম আন্দোলন কৰিছোঁ নেকি এতিয়া সেই একেই কথা যে কাৰ আন্দোলন কৰিবৰ কাৰণে আমি নিৰ্বাচন খেলিব লৈছোঁ নেকি এই গোটেইবিলাক দিকে ৰাজনৈতিক দল দুটা জন্ম কিয় দিয়া হ'ল এইবিলাক প্ৰশ্নটো আমাৰো প্ৰশ্ন সকলোৰে প্ৰশ্ন এই প্ৰশ্নবিলাকৰ মাজত মই এটা উত্তৰ বিচাৰি পাইছোঁ এইটো হৈছে কি যে এই গোটেই প্ৰেক্ষাপটটোৰ আধাৰত মই এই যিবিলাক নেকি ৰাজনৈতিক দল হৈছে আঞ্চলিক দল হৈছে এই গোটেইখিনি আঞ্চলিক দলক একত্ৰিত কৰি আমি জাতীয় জীৱন সমৃদ্ধি কৰিবৰ কাৰণে সকলো লাগি পৰচোন মোৰ কেতিয়াবা ভাল লাগে কি মানে আমাৰ যে মানে বাংলা ভাষীসকলে সদায় নিজৰ ভাষাটোক বা নিজৰ জাতিটোক ভাল পায় বাংলা ভাষা ভাল পায় কিন্তু তেওঁলোকে অনেক ধৰণৰ দলৰ লগত জড়িত কোনোবা মানে বিজেপি কোনোবা মানে তেওঁলোকে হয়তো CPM বা কোনোবা হয়তো বেলেগ বেলেগ দলৰ লগত কিন্তু তেওঁলোকে যেতিয়া বাংলা ভাষাৰ কথা কয় বাংলা গীতৰ কথা কয় নহয় তেওঁলোক কিন্তু তেতিয়া সকলোবিলাক একত্ৰিত আমি কিয় নোৱাৰোঁ অসমীয়াবিলাকে নাই ঠিকে আছে আপোনাৰ যিটো ছাৰ লক্ষ্য উদ্দেশ্য এটা কথাটো হ'ল অহা নিৰ্বাচনত 21 চনৰ নিৰ্বাচনত অসম গণ পৰিষদে যদি বিজেপিৰ লগত মিত্ৰতা স্থাপন কৰি নিৰ্বাচন খেলে তেতিয়া আপোনাৰ এই সকলোবোৰ দেখোন গালবল খোলা কথা নহয় অসম গণ পৰিষদে যিটো নিৰ্বাচন এতিয়াতো মিত্ৰতা চলিয়ে আছে মিত্ৰতাৰ কাৰণেতো তেওঁলোক মানে হেৰি কৰি আছে তেখেতসকলেতো গোটেইখিনি পদক্ষেপ গ্ৰহণ কৰি আছে সেইখিনি কথা আমাৰ আভ্যন্তৰীণভাৱে আমাৰ মানে যিসকল আমাৰ সভাপতি কাৰ্যকৰী সভাপতি আৰু আমাৰ যিখিনি কাণ্ডাৰী মই কথাখিনি পাতিছোঁ তেতিয়াহ'লে ছাৰ আপোনাৰ স্থিতিটো কেনেকৈ সুদৃঢ় হৈ থাকিব নহয় মই আগতেই ক'লোঁ নহয় এটা কথা যে মই বাহিৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ দ্বন্দ্বটো প্ৰকাশ নকৰোঁ সকলো ক্ষেত্ৰতে দেই আজি অজাপ আমাৰ ভাই হয় অজাপৰ প্ৰতি মই কোনো বেয়া শব্দ নক'ম বেয়া কথা নক'ম কিন্তু অগপৰ যিবিলাক ক'ব লগা আছে এটা অনুশাসন মই মানি পেলাই তেওঁলোকক কি কৰিম যে একেলগে এই বন্ধ কথাত বহি পেলাই মই ক'ম যে এইটো ভুল হৈছে এইটো ভাল হৈছে এইটো বেয়া এইটো কৰিব নালাগে এইটো কৰিব লাগে আজি যিটো নেকি মিত্ৰতা সেই মিত্ৰতাৰ ক্ষেত্ৰতো সেই একেই কথা যে আগন্তুক যি নেকি আহি আছে দিনবিলাক 21 চনৰ নিৰ্বাচনটোৰ পিছত কি হ'ব আমাৰ এইবিলাক চিন্তা চৰ্চা কিন্তু সকলোবিলাকে কিন্তু এটা কথা যে একত্ৰিত হোৱাৰ আঁৰতো প্ৰচন্ন হৈ আছে কেইটামান দিশ সেইকেইটা দিশেই হৈছে যে আমি 21 চনৰ নিৰ্বাচনটোৰ মাজেদি আমি অসমীয়া বৰ্ণাঢ্য জাতীয় সত্তাক আমি কোনদিনা লৈ গৈছোঁ এইবিলাক চিন্তা চেতনা কিন্তু এতিয়া প্ৰশ্নবিলাক আহিছে সেই প্ৰশ্নৰ মাজেদি উত্তৰটো আছে তাৰ মাজত সমাধানৰ পথ আছে আৰু সেই সমাধানৰ পথেৰে মই যাম ঠিক আছে ছাৰ মই শেষলৈকে আহিছোঁ শেষ কৰিম অনুষ্ঠানটো আপুনি ছাৰ নাটক লিখা মানুহ গান লিখা মানুহ চিনেমা কৰা মানুহ বিভিন্ন ধৰণৰ সৃষ্টিৰ কামত ব্যস্ত মানে কেইবাখনো গ্ৰন্থ লিখিছে এতিয়া কথা ৰাজনীতিক অহাৰ পিছত সেই জগতখনৰ লগত আপোনাৰ সম্পৰ্ক থাকিবনে বেছিহে হ'ব মই সেইকাৰণে প্ৰমাণো দিম কাৰণ কিয় যে মই এটা গতানুগতিক মই আটাইতকৈ মই এটা মোৰ নিজৰ জীৱনৰ এটা কথা কওঁ যে যেতিয়া অসম সাহিত্য বা দিনে নিশাই কাম কৰি আছিলোঁ লিখিবলৈ সময় পোৱা নাছিলোঁ এতিয়া আকৌ ৰাজনৈতিক এটা নতুন অভিজ্ঞতা হৈছে আগৰ অভিজ্ঞতাখিনি 10 বছৰ হ'ল নহয় অভিজ্ঞতাখিনি গতানুগতিক আছিলে মোৰ কাৰণে না আৰু এটা এইখিনিতে মোৰ কথা এটা হঠাৎ মনত পৰিল আপোনাক অসমৰ ৰাইজে মানুহে কিন্তু আগতে অসম সাহিত্য সভাৰ সভাপতি হৈ থাকোঁতে অধিকাংশ ৰাইজে আপোনাক গ্ৰহণ কৰিবলৈ টান পাইছিল আৰু সেইকাৰণে শিৱসাগৰৰ ঘটনাটো ঘটিছিল বধই এই টান পাইছিল কাৰণে শিৱসাগৰৰ ঘটনা ঘটিছিল আৰু আপুনি ভাবেনে এতিয়া ৰাজনীতি অহাৰ পিছত সেই সকলোবোৰ সংস্কাৰ হ'ব বা সেই সকলোবোৰ নহয় সেইটো কথা আচলতে নহয় শিৱসাগৰৰ প্ৰেক্ষাপটটো শিৱসাগৰৰ গোটেই ঘটনাটোৰ প্ৰেক্ষাপটটো অকণমান মানে বেলেগ ধৰণৰ সেইটো প্ৰেক্ষাপটৰ কথা আজি নিদিয়াই ভাল হ'ব এইকাৰণে যে মই যদি কওঁ যে মাত্ৰ নিৰ্দিষ্ট কেইজনমান ব্যক্তি বিশেষৰ সেইটো প্ৰচেষ্টাত আৰু নিজে দেখোন কোৱা হৈছিল যে অসম সাহিত্য বা একেবাৰে দৃঢ় পিনবদ্ধভাৱে আজি সেইবিলাক কোনেও তলা মাৰিবলৈ নোৱাৰিলে কিন্তু সেইবিলাক কথা মই এটা কথাই কৈছোঁ যে যেতিয়া মই অসম সাহিত্য সভাৰ সভাপতি হৈছিলোঁ তেতিয়া মই এমাহৰ পিছত সভাপতি হৈ পেলাই এতিয়া শিৱসাগৰলৈ গৈছিলোঁ যিসকলে মোক সেই সময়ত মানে এই ঘটনাটো সৃষ্টি কৰাৰ আগভাগ লৈছিল সেইসকলে কিন্তু মোক গামোচা পিন্ধাইছে আৰু ক্ষমা কৰিছে আৰু মই লগতে ক্ষমা কৰিছোঁ ক্ষমাতকৈ ডাঙৰ অস্ত্ৰ একো নাই গতিকে সেইটো ঘটনা কিন্তু মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ সেইটোৱে কথা যে মই হৈ আছোঁ আৰু তেখেতসকলে এটা পৰিচিত হৈ কামটো কৰিছিল কিন্তু আজি মোৰ এটা কথা যে ৰাজনৈতিক ক্ষেত্ৰখন কিন্তু বেলেগ ৰাজনৈতিক ক্ষেত্ৰখন কিন্তু বেছি কঠোৰ জাতীয় জীৱনৰ সভাপতিগৰাকীক সম্পাদকগৰাকীক প্ৰতি যিটো মানুহৰ মানে ভাৱ সেইটো ৰাজনৈতিক ক্ষেত্ৰত কিন্তু নাথাকে সেইকাৰণে মই অকণমান সাৱধানে যাব লাগিব কাৰণেই মই কৈছোঁ যে মই সাৱধানে কথা ক'ম আৰু মই অসম সাহিত্যৰ সভাপতি আছিলতো মই সকলো এনেকুৱা কথা নক'ম যে যিবিলাক কথা নেকি বিতৰ্কৰ সৃষ্টি কৰিব কিন্তু মই আজি যিবিলাক ঘটনা ঘটিছে সেই ঘটনাবিলাক মই লগে লগে সোঁৱাই দিছোঁ আমি পঢ়িম ঠিক আছে ছাৰ আমি প্ৰিয় দৰ্শক ধন্যবাদ জনাইছোঁ ছাৰক কাৰণ ডক্টৰ ৰাজবংশী ছাৰে খুব দৃঢ়তাৰে খুব সততাৰে খুব নিষ্ঠাৰে কথাখিনি ক'লে আৰু
শত্ৰুও স্বীকাৰ কৰিব লাগিব, যদি ছাৰৰ সাংঘাতিক শত্ৰু আছে তেওঁ স্বীকাৰ কৰিব লাগিব যে অসম সাহিত্য সভাত বিতৰ্কিত হ'লেও অসম সাহিত্য সভাত তেখেতে যিবোৰ কাম কৰিছে সেইখিনি কিন্তু জাতিৰ ইতিহাসত ৰৈ যাব। আৰু আশা কৰোঁ অসম সাহিত্য সভাক যি নিষ্ঠা, একাগ্ৰতা আৰু দক্ষতাৰে নেতৃত্ব দিছিল, অনাগত দিনত অসম গণ পৰিষদক, জহি খহি যোৱা অসম গণ পৰিষদকো নেতৃত্ব দি এটা নতুনত্ব প্ৰদান কৰক। আৰু সেই আশা লৈ অসমবাসীয়ে ছাৰক নিশ্চয় আঁকোৱালি ল'ব। আৰু আমি আশা কৰিম অনাগত দিনত ছাৰে এই দৃঢ়তাৰে কাম কৰি যাব। আমি ছাৰক ধন্যবাদ জনাইছোঁ। ছাৰৰ ভৱিষ্যত সফল কামনা কৰি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।